এই চেপ্টাৰটোৰ পৰা কোনটো কোৱেশ্চন কিমান জনত আহিছে প্ৰত্যেকটো আমি তোমালোকক এই ভিডিঅতে দেখুৱাই দিম। কালি মই তোমালোকক সামাৰ ভেকেশন উপলক্ষে এটা ভিডিঅ' দিম যাহাকো এইটো তোমালোকৰ 2022ত আহিছে, এইটো তোমালোকৰ 2016 2017 এইটো তোমালোকৰ পৰীক্ষাত আহি গৈছে। তো হেল্ল' এভৰিৱান, তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। এইটো ক্লাস 9 এছামিছৰ বৰগীত নামৰ চেপ্টাৰটোৰ আজি আমি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম আৰু তোমালোকক কেইটামান কোৱেশ্চনৰ আমি উত্তৰ তোমালোকক দিম। এই চেপ্টাৰটোৰ পৰা যিমানখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আহিছে প্ৰত্যেকটো কোৱেশ্চন আমি তোমালোকক দেখুৱাই দিম। কোনটো কোৱেশ্চন কিমান জনত আহিছে প্ৰত্যেকটো আমি তোমালোকক এই ভিডিঅতে দেখুৱাই দিম। তোমালোকে যদি আমাৰ এই ভিডিঅটো চোৱা তেনেহলে তোমালোকক এই চেপ্টাৰটোৰ কাৰণে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাব নালাগে, কাৰণ আমি এই ভিডিঅতে তোমালোকক কোনটো কিমান জনত আহিছে প্ৰত্যেকটো আমি তোমালোকক দেখুৱাই দিম। 2012 ৰ পৰা 2024 লৈকে যিমানখিনি কোৱেশ্চন আহিছে আমি তোমালোকক এই ভিডিঅটোতে দেখাই দিম। আৰু যিসকলে আমাৰ এই চেনেলটো নতুন তেওঁলোকক আমি জনাই দিছো যে আমি ক্লাস 10 ৰ কাৰণে MCQ সিৰিজ আৰু ইম্পৰ্টেন্ট কোৱেশ্চন সিৰিজ ষ্টাৰ্ট কৰিছো আৰু ভালে কেইটা ভিডিঅ আমি তোমালোকক আগবঢ়াইছো। যদি কোনোবাই এই চেনেলটো নতুন তোমালোকে প্লেলিষ্ট ভিজিট কৰি সেই ভিডিঅবোৰ চাবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ আমি তোমালোকক পৰীক্ষাত আগলৈকে সহায় কৰি যাম। কালি মই তোমালোকক সামাৰ ভেকেশন উপলক্ষে এটা ভিডিঅ' দিম, সেই ভিডিঅ'টো এটা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট ভিডিঅ' হ'ব। সো তোমালোকে সেই ভিডিঅ'টো পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। বলা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। তো আজি আমি যে চেপ্টাৰটো তোমালোকক পঢ়াম সেই চেপ্টাৰটোৰ নাম হ'ল বৰগীত আৰু এই চেপ্টাৰটো শ্ৰী শ্ৰী মাধৱদেৱে লিখিছিল। তো তোমালোকে মনত ৰাখিবা যে বৰগীত চেপ্টাৰটো শ্ৰী শ্ৰী মাধৱদেৱে লিখিছিল। এইটো তোমালোকক 1 মাৰ্কৰ কাৰণে দিব পাৰে। এতিয়া চোৱা, তোমালোকে বৰগীত চেপ্টাৰটোৰ প্ৰথমতে কি কৰিবা, তোমালোকে প্ৰথমতে কবি পৰিচয় পঢ়ি ল'বা, কাৰণ তোমালোকৰ কবি পৰিচয়বোৰ যদি তোমালোকে পঢ়া তেনেহলে তোমালোকে 1 মাৰ্ক 2 মাৰ্ক নহলে 5 মাৰ্ক এটা পোৱাৰ সম্ভাৱনা বেছি থাকে। কেতিয়াবা তোমালোকক কবি পৰিচয় লিখিব দিব পাৰে আৰু তোমালোকক 5 মাৰ্ক দিব পাৰে। সো তোমালোকে শ্ৰী শ্ৰী মাধৱদেৱৰ কবি পৰিচয়টো তোমালোকে পঢ়ি ল'বা, কেতিয়াবা তোমালোকক লিখিব দিব পাৰে। তাৰ পিছত ইয়াৰ পৰা তোমালোকে কেইটামান বস্তু পঢ়িব লাগিব, যেনেকুৱা ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব পাৰে যে শ্ৰী শ্ৰী মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনাৰ নাম লিখা। তেতিয়া তোমালোকক লিখিব লাগিব ৰাজশ্ৰী কাব্য, আদিকাণ্ড, ৰামায়ণ। কেতিয়াবা কোৱেশ্চনটো এনেকৈ দিব পাৰে শ্ৰী শ্ৰী মাধৱদেৱৰ তত্ত্বমূলক ৰচনাৰ নাম লিখা। সো তোমালোকে এই বস্তুবোৰ তোমালোকে পঢ়ি ল'বা, এইবোৰ তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তো ইয়াৰ পৰা তোমালোকৰ বহুতো কোৱেশ্চন হ'ব পাৰে যে মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল, মাধৱদেৱৰ পিতৃৰ নাম কি আছিল, মাতৃৰ নাম কি আছিল, হয় নে নহয়। তাৰ পিছত এইটো এটা কোৱেশ্চন হ'ব পাৰে শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি, নামঘোষা। এনেকুৱা তোমালোকৰ এই কবি পৰিচয়ৰ পৰা তোমালোকৰ 1 মাৰ্ক 2 মাৰ্ক নহলে তোমালোকক গোটেই কবি পৰিচয়টো লিখিব দিব পাৰে। সো তোমালোকে এইটো নেগলেক্ট নকৰিবা, তোমালোকে এই কবি পৰিচয়টো ভালকৈ পঢ়িবা, তেনেহলে তোমালোকে 1 মাৰ্ক নহলে 2 মাৰ্ক নহলে 5 মাৰ্ক পাবাই। সো তোমালোকে এইটো পঢ়িবা। তাৰ পিছত তোমালোকে ইয়াৰ পৰা পঢ়িব লাগিব তোমালোকক শব্দাৰ্থ আৰু টোকা যিটো দিয়া আছে এইটো তোমালোকে ভালকৈ পঢ়িবা। এইটো যদি তোমালোকে ভালকৈ পঢ়া তেনেহলে তোমালোকক কেতিয়াবা শব্দ অৰ্থ লিখিব দিব পাৰে। এই শব্দ অৰ্থৰ পৰা তোমালোকক ইয়াৰ পৰাই দিয়ে, এই শব্দ অৰ্থবোৰ তোমালোকক ইয়াৰ পৰাই দিয়ে। সো তোমালোকে যিকেইটা শব্দৰ অৰ্থ আছে স্বৰ, ধিয়াই, নিগম, বিষয়, বিকলে, মহাপাশ, যাজাকু, তো যিমানখিনি তোমালোকৰ শব্দ অৰ্থ দিয়া আছে তোমালোকে গোটেইখিনি শব্দ অৰ্থ পঢ়ি ল'বা। ইয়াৰ ভিতৰত তোমালোকৰ যিটো যাহাকু আছে এই লাষ্টত যিটো আছে, তো তোমালোকে এইটো ট্ৰিক কৰি ল'বা যে যাহাকু যিটো শব্দৰ অৰ্থ আছে এইটো তোমালোকৰ 2022ত আহিছে। এতিয়া আমি আগলৈ আগবাঢ়িছো। এতিয়া চোৱা, ইয়াতে তোমালোকক বৰগীত দিয়া আছে, এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা। কেতিয়াবা তোমালোকক বৰগীতৰ ওপৰত চমুটোকা লিখিব দিব পাৰে। সো তোমালোকে যদি চমুটোকা লিখিব দিয়ে তোমালোকে ইয়াৰ পৰা এইখিনিলৈকে লিখি দিবা। তো তোমালোকৰ বৰগীতৰ পৰা কেতিয়াবা চমুটোকা আহিব পাৰে, সো তোমালোকে এই পেৰাগ্ৰাফটো পঢ়ি ল'বা। বা কেতিয়াবা চমুটোকা নিদি তোমালোকক ইয়াৰ পৰা ভিতৰুৱা কোৱেশ্চন দিব পাৰে। তাৰ পিছত তোমালোকে কোনটো চাবা, তাৰ পিছত তোমালোকে ইয়াতে দিয়া আছে বৰগীতৰ লক্ষণ, এইটো তোমালোকে ভালকৈ চাবা।
কেতিয়াবা তোমালোকৰ দিব পাৰে যে বৰ্গিতৰ লক্ষণ দুটা লিখা বা বৰ্গিতৰ লক্ষণ তিনিটা লিখা। তো তোমালোকক ইয়াত 6টা দিয়া আছে। সো তোমালোকে ইয়াৰ পৰা 3-4টা পঢ়ি থবা। সো এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। সো তোমালোকে এইটো ভালকৈ পঢ়িবা আৰু এইটো তোমালোকৰ 2022ত আহি গৈছে। এই বৰ্গিতৰ লক্ষণটো তোমালোকৰ 2022ত আহি গৈছে। সো এইটো ভালকৈ চাবা। তাৰ পিছত তোমালোকে চাবা ইয়াতে এটা তোমালোকক দিয়া আছে ব্ৰজাৱলী ভাষা। সো এইটো ভালকৈ চাবা, এইটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়। ব্ৰজাৱলী ভাষা তোমালোকে ভালকৈ চাবা, ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব পাৰে। সো কেনেকৈ আহিব যে ব্ৰজাৱলী ভাষাৰ চমুটোকা লিখা, আৰু এইটো বহুতবাৰ আহি গৈছে। তোমালোকে লিখি লোৱা, এইটো তোমালোকৰ 2016 2017 এইটো তোমালোকৰ পৰীক্ষাত আহি গৈছে। তো এইটো দুইবাৰ আহিছে আৰু বহুত বছৰ ৰিপিট হোৱা নাই। সো এইবাৰ ৰিপিট হোৱা তোমালোকৰ খুবেই সম্ভাৱনা আছে। সো তোমালোকে ব্ৰজাৱলী ভাষাটো ভালকৈ পঢ়ি ল'বা, এইটো তোমালোকৰ আহিব পাৰে। আৰু এইটো 2016 আৰু 2017 চনত আহিছে। সো তোমালোকে এইটো নেৰিবা, এইটো ভালকৈ এইবাৰ চাবা, এইবাৰ আহিব পাৰে। তাৰ পিছত প্ৰশ্নাৱলীৰ পৰা কি কি কোৱেশ্চন আহিছে মই তোমালোকক দেখাই দিছো। প্ৰশ্নাৱলীৰ পৰা তোমালোকে 1 নম্বৰ কোৱেশ্চনবোৰ পঢ়ি ল'বা হা, এইবোৰ তোমালোকৰ আহিব পাৰে। 1 নম্বৰ কোৱেশ্চনবোৰ গোটেইখিনি তোমালোকে কৰি ল'বা, কাৰণ এইবোৰ শৰ্ট উত্তৰ হয়। তোমালোকে এইবোৰ গোটেই কৰি ল'বা। ইয়াৰ ভিতৰত তোমালোকৰ যিটো এই প্ৰথমটো নম্বৰ আছে এইটো তোমালোকৰ 2016ত আহি গৈছে হা। এইটো মনত ৰাখিবা যে প্ৰথমটো নম্বৰ যিটো আছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে, এইটো তোমালোকৰ 2016ত আহি গৈছে। সো তোমালোকে 1 নম্বৰখিনি গোটেই পঢ়িবা, 1 নম্বৰখিনি তোমালোকৰ ইম্পৰ্টেন্ট হয়। তাৰ পিছত ইয়াতে দিয়া আছে বৰগীতৰ মূল ভাৱ। ইয়াতে চোৱা বৰগীতৰ মূল ভাৱটো তোমালোকৰ পৰীক্ষাত বেছি আহে, বুজি পাইছা। সো তোমালোকে বৰগীতৰ মূল ভাৱটো পঢ়ি ল'বা, এইটো তোমালোকৰ 2022ত আহি গৈছে। সো তোমালোকে বৰগীতৰ মূল ভাৱটো নেৰিবা, এইটো পঢ়িবা, এইটো এইবাৰ অহাৰ সম্ভাৱনা বেছি আছে। সো তোমালোকে বৰগীতৰ মূল ভাৱটো ভালকৈ চাবা। তাৰ পিছত 3 নম্বৰ দিয়া আছে বৰগীতটি ৰচকৰ চমু পৰিচয় দিয়া। তো তোমালোকক ৰচকৰ চমু পৰিচয় যদি লিখিব দিয়ে তেনেহলে তোমালোকক মই অলপ আগতে দেখাই দিলো, এইটো লিখি দিবা। তোমালোকে এই যে ৰচকৰ চমু পৰিচয় শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে লিখিব গৈছে, তোমালোকে ইয়াৰ পৰা লিখি দিবা। যদি তোমালোকক আহে বৰগীতটি ৰচকৰ চমু পৰিচয় দিয়া, তোমালোকে ইয়াৰ পৰা লিখিবা। তো এইটোৰ উত্তৰ যদি তোমালোকে ইয়াৰ পৰা লিখি দিবা হৈ যাব। তো এইটো উত্তৰ আশা কৰোঁ তোমালোকে পালা, তোমালোকে এইটো লিখি ল'বা এই উত্তৰটো। তো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয়, ৰচকৰ চমু পৰিচয় দিব পাৰে। তাৰ পিছত তোমালোকৰ দিয়া আছে ব্যাখ্যা। এতিয়া ব্যাখ্যা তোমালোকক ক দিয়া আছে, খ দিয়া আছে, গ দিয়া আছে। ইয়াৰ পৰা যেটো ক আছে সহস্ৰ বয়নে যান নপাবন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা, এইটো অলপ ইম্পৰ্টেন্ট ব্যাখ্যা হয়, তোমালোকে এইটো চাবা। আৰু এইটো তোমালোকৰ 2018ত আহি গৈছে। এই ব্যাখ্যাটো তোমালোকৰ 2018ত আহি গৈছে। সো তোমালোকে এইটো ভালকৈ চাবা। তাৰ পিছত তোমালোকে গ নম্বৰ যেটো ব্যাখ্যা আছে তোমাৰ চৰণ দুই মৰ মহাধন ভকত জনে নিজ তুমিহে জীৱন, এইটো তোমালোকৰ কিমান চনত আহি গৈছে, এইটো তোমালোকৰ 2020ত আহি গৈছে। এই গ নম্বৰ ব্যাখ্যাটো তোমালোকৰ 2020ত আহি গৈছে। সো তোমালোকে এইটো ভালকৈ চাবা। তো তোমালোকে তিনিটাই ভালকৈ চাবা। ইয়াৰ ভিতৰত তোমালোকে 4ৰ ক আৰু গটো তোমালোকে ভালকৈ চাবা আৰু তোমালোকে খটো চাই ল'বা। তাৰ পিছত 5 নম্বৰটো দিয়া আছে, চোৱা কি দিয়া আছে সনক সনন্দে যোগী যাহাকু ধিয়াই সকল নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য বিচাৰ কৰা। এইটো কোৱেশ্চন তোমালোকৰ দুবাৰ আহিছে, এইটো তোমালোকৰ বহুত এটা ইম্পৰ্টেন্ট হয়। এইটো তোমালোকৰ দুবাৰ আহিছে, এটা হল তোমালোকৰ 2019ত আহিছে আৰু 2020ত আহিছে। সো এইটো ৰেগুলাৰ আহিছে, 2019ত আহিছে আৰু 2020ত আহিছে। আৰু বহু বছৰ যেহেতু ৰিপিট হোৱা নাই, এইবাৰ ৰিপিট হোৱাৰ বহুত সম্ভাৱনা আছে। সো তোমালোকে 5 নম্বৰটো নেৰিবা, এইটো ভালকৈ পঢ়িবা, যেহেতু এইটো দুবাৰ আহিছে। সো এইটো আহিব পাৰে। সো তোমালোকে এইটো ভালকৈ চাবা। এতিয়া তোমালোকক ইয়াতে মই কৈ দিছো যে এই 4টা যে কোৱেশ্চন, এই 3টা ব্যাখ্যা আৰু 5 নম্বৰটো এইটো তোমালোকে লিখিব পাৰিবা। জাস্ট তোমালোকে কি কৰিব লাগিব, বৰগীতৰ যদি তোমালোকে মূলভাৱটো ভালকৈ বুজি পোৱা, বৰগীতৰ মূলভাৱটো যদি তোমালোকে ভালকৈ বুজি পোৱা, তেনেহলে তোমালোকে 4ৰ 3টা ব্যাখ্যা আৰু 5 নম্বৰ কোৱেশ্চনটো তোমালোকে নিজে লিখিব পাৰিবা। এজ ইট ইজ তোমালোকক যে মুখস্থ কৰিব লাগিব তেনেকুৱা নহয়। তোমালোকে যদি বৰগীতৰ মূলভাৱটো পঢ়ি লোৱা তেনেহলে এই 4টা তোমালোকে নিজেই লিখিব পাৰিবা। সো তোমালোকে মূলভাৱটোৰ ওপৰত ফোকাস কৰিবা, তেনেহলে তোমালোকে এইবোৰ নিজেই লিখিব পাৰিবা, বুজি পাইছা। তো নেক্সট কোৱেশ্চনটো লৈ চাও কি দিয়া আছে। 6 নম্বৰটো দিয়া আছে
এইটো এটা বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আৰু এইটো তিনিবাৰ আহিছে কিমান চনত আহিছে 2016 ত আহিছে 2018 ত আহিছে আৰু 2022 ত আহিছে আৰু এইবাৰ আহাৰ সম্ভাৱনা বেছি আছে 6 নম্বৰ যেটো আছে এইটো তিনিবাৰ আহিছে 2016 ত আহিছে 2018 ত আহিছে আৰু 2022 ত আহিছে সো এইটো তোমালোকৰ এইবাৰ 2026 ত আহাৰ সম্ভাৱনা বেছি আছে সো তোমালোকে 6 নম্বৰটো নেৰিবা এইটো ভালকৈ পঢ়িবা এইটো তোমালোকে ভালকৈ পঢ়িবা এইটো তোমালোকে নেৰিবা তাৰ পিছত তোমালোকক ইয়াতে আধুনিক ৰূপ লিখিব দিছে এইবোৰ তোমালোকৰ আহে কেতিয়াবা আৰু তোমালোকক এই কোৱেশ্চনটো তোমালোকে নেৰিবা ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য উল্লেখ কৰা এইটো তোমালোকে ভালকৈ চাই লবা ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য তোমালোকে ভালকৈ চাই লবা এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ইয়াৰ পৰা মই কি কলো 2 নম্বৰটো এই 2 নম্বৰটো তাৰ পিছত 6 নম্বৰটো তাৰ পিছত 5 নম্বৰটো নেৰিবা তাৰ পিছত তোমালোকে ব্যাখ্যা দেখিবা চাবা তাৰ পিছত 3 নম্বৰটো চাবা 2 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় এইটো নেৰিবাই এইটো বহুত ইম্পৰ্টেন্ট হয় নেৰিবা হল তাৰ পিছত তোমালোকে 1 নম্বৰ কেইটা চাবা তাৰ পিছত ইয়াৰ পৰা তোমালোকক মই কলো ব্ৰজাৱলী ভাষা এই ব্ৰজাৱলী ভাষাৰ চমুটুকাটো ভালকৈ পঢ়িবা এইটো দুবাৰ আহিছে তাৰ পিছত তোমালোকে বৰগীতৰ লক্ষণ পঢ়িবা এইটো তোমালোকৰ তিনিবাৰ আহিছে ছয়বাৰ বহুত ইম্পৰ্টেন্ট হয় বৰগীতৰ তোমালোকে এইটো চমুটুকাটো পঢ়ি লবা এইটো এইবাৰ আহিব পাৰে তাৰ পিছত তোমালোকে ইয়াৰ পৰা শব্দ অৰ্থবোৰ পঢ়িবা যেহেতু জাহাকুটা 2022 ত আহিছে তো এইবাৰ ব্ল্যাক বোৰ্ড দিব পাৰে সো তোমালোকে এই ছটা তোমালোকে পঢ়ি লবা আৰু তোমালোকে ইয়াৰ পৰা তোমালোকে পঢ়িবা শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে পঢ়িবা ইয়াৰ পৰা তোমালোকে কোৱেশ্চন পাবা হয়তো 1 মাৰ্ক পাবা নহলে 2 মাৰ্ক নহলে 5 মাৰ্কৰ কোৱেশ্চন পাবা আৰু তোমালোকে বৰগীত চেপ্টাৰটো কোনে লিখিছিল সেই কবিজনৰ নামটো তোমালোকে বা ৰচকৰ নামটো তোমালোকে পঢ়ি থবা ইয়াতে যেটো তোমালোকৰ 6 নম্বৰ কোৱেশ্চন আছে বৰগীতৰ চাৰিটা লক্ষণ এইটো তোমালোকে ইয়াৰ পৰা লিখিব পাৰা ইয়াতে তোমালোক দিয়া আছে সোৱা ইয়াতে সব বৰগীতৰ লক্ষণ দিয়া আছে তো চাৰিটা লিখিব দিছে ইয়াৰ পৰা যিকোনো তোমালোকে চাৰিটা লিখি দিবা 6 নম্বৰৰ উত্তৰটো তোমালোকে ইয়াৰ পৰা লিখিব পাৰা 6 নম্বৰ উত্তৰটো তোমালোকে ইয়াৰ পৰা লিখিব পাৰা যেহেতু বৰগীতৰ লক্ষণ চাৰিটা লিখিব দিছে তোমালোকে ইয়াৰ পৰা লিখিবা তো আশা কৰোঁ আজি ভিডিওটো তোমালোকে ভাল পালা যদি তোমালোকে আজি ভিডিওটো ভাল পালা তেনে হলে তোমালোকে আমাৰ চেনেলটো তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা কাৰণ তেওঁলোকেও যে গম পায় যে এই চেপ্টাৰটোৰ পৰা কি কোৱেশ্চন তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহিছে আৰু এনেকৈ আমি প্ৰত্যেকটো চেপ্টাৰত তোমালোকক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আৰু কেইটামান কোৱেশ্চন আমি উত্তৰ তোমালোকক দি যাম সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা অকল আমি এছামিছৰে যে তোমালোকক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন নিম এনেকুৱা নহয় তোমালোকক আমি বাকি সাবজেক্টবোৰ যেনেকুৱা সোশিয়েল সায়েন্স ম্যাথমেটিক্স হয় ইংলিশ এই বাকি বস্তু আমি তোমালোকক PYQ দিবলৈ চেষ্টা কৰিম আৰু যিমানখিনি তোমালোকক বস্তু লাগিব ক্লাস 10 ৰ কাৰণে প্ৰত্যেকটো বস্তু আমি তোমালোকক দিবলৈ ট্ৰাই কৰিম সো আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো